বড়ো জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে উৰেটো জীৱন অহোপুৰুষাৰ্থ কৰা বিশিষ্ট সাহিত্যিক সমালোচক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি ৰক্তহীনতাত ভুগি চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট সাহিত্যিকগৰাকীৰ। ৭১ বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি যোৱা বিশিষ্ট সাহিত্যিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী বিনয়া বড়ো, পুত্ৰ মনমোহন বড়ো, 2 কন্যা উষাৰাণী বড়ো আৰু প্ৰভামতী বড়োকে ধৰি অদেশ গুণমুগ্ধক এৰি থৈ যায়। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সকলোৰে আপোন তৰেণ বড়ো ডাঙৰীয়া আজি আমাৰ মাজত নাই। আমাৰ গোটেই অসমৰ কাৰণে এইটো ডাঙৰ ক্ষতি। তেওঁ এজন সাহিত্যিকো আছিলে, সমাজকৰ্মীও আছিলে আৰু যুৱ প্ৰজন্মক সদায় উৎসাহ দিয়া ব্যক্তি আছিলে। সকলোৰ লগতে নিজৰ বয়সৰ লগত কোনো কিবা নাৰাখি সমান এটা সম্পৰ্ক তেওঁ চবৰ লগতে বজাই ৰাখিছিলে। মই মাত্ৰ এটাই কামনা কৰোঁ, তেখেতৰ আত্মাই যেন সদায় শান্তিত থাকে আৰু পৰিয়ালৰ লগতে মই দুখ প্ৰকাশ কৰিছোঁ তেখেতে আমাৰ মাজৰ পৰা নথকা। তেখেতে সমাজ জীৱনটোত বহুতো কাম কৰিছে আৰু তেখেতৰ জীৱনটোৱে সমাজৰ কাৰণে এৰি দিছে। চাকৰি যদিও কৰিছে, তেওঁ চাকৰিৰ লগতে তেওঁৰ গোটেই জীৱন সমাজৰ কাম কাজৰ লগত জড়িত থাকি পেলে তেওঁ খটুৱাইছে। আজি দিনটোতো তেওঁ সাহিত্য একাডেমীৰ কনভেনৰ পদত আছিলে আৰু বড়ো ভাষা সাহিত্যৰ ক্ষেত্ৰতো বিভিন্ন কাম কাজত তেখেতৰ বিভিন্ন দায়িত্ব বৰ্তমানো আছিলে। গতিকে তেনেকুৱা সময়তে তেখেতে আমাৰ পৰা নাইকিয়া হোৱাটো আমাৰ চবৰ কাৰণে কেতিয়াও পূৰণ কৰিব নোৱাৰা ক্ষতি। 1955 চনৰ 1 নৱেম্বৰত অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা বড়োৰ পিতৃ আছিল আমন চন্দ্ৰ বড়ো আৰু মাতৃ আছিল বাৰ্কেশ্বৰী বড়ো। ছাত্ৰাৱস্থাৰ পৰাই মেধাৰ স্বাক্ষৰ বহন কৰা বড়োৱে 1972 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ 1976 চনত ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত 1978 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো ডাঙৰীয়াৰ মৃত্যুত আমি অত্যন্ত মৰ্মাহত আৰু তৰেণ বড়ো ডাঙৰীয়াই বড়ো ভাষা, বড়ো মাধ্যম আৰু অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ উত্তৰণৰ কাৰণে এক বিশেষ ভূমিকা আগবঢ়াইছিল। তেখেতৰ এটা বিশেষ বৰঙণি আছে আৰু কেৱল তেখেত বড়ো সাহিত্য সভাৰে সভাপতি নাছিল, তেখেতে অসমৰ জাতীয় জীৱনৰ আন যিবোৰ সামূহিক সমস্যা, অসমৰ খিলঞ্জীয়া মানুহে সন্মুখীন হোৱা প্ৰতিটো সংকটৰ সময়ত তেখেতৰ সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু সেইবাবে আমি জাতীয় জীৱনে এগৰাকী জাতীয় অভিভাৱক আমি হেৰুৱালোঁ। অধ্যয়নৰত অৱস্থাতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো শাখাত অংশকালীন ঘোষক ৰূপে সেৱা আগবঢ়োৱা বড়োৱে 1978 চনত সেই সময়ৰ গড়কাপ্তানী বিভাগত সহকাৰী মাণ্ডলিক গাণনিক হিচাপে কাৰ্যনিৰ্বাহ কৰে। मानोना बुङोबा बियो थुनलाइ आफादनि आफादगिरि जानांगौ। बर' थुनलाइनि जौगानाय आरो बिनि जेरैबो बिथिंनि गाहामनि थाखाय जोबोद खामानि मावो। लोगोसेयैनो खालि बर'ल' नङा, गुबुन गुबुन हारिनि गेजेराव मोजां सोमोन्दो लाखिलांनानै 1979 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকত যোগদান কৰি সুদীৰ্ঘ 36 বছৰ সেৱা আগবঢ়াই প্ৰবন্ধক হিচাপে 2015 চনত অৱসৰ গ্ৰহণ কৰে। তৰেণ চন্দ্ৰ বড়ো बिथां मुंदांखा सल'गिरि, थुनलाइगिरि, हारिमु फोसाबगिरि आरो जोंनि गोरोबथायनि सासे सांग्रां गोरोबथायारिमोन बिथाङा जोंखौ
दा दाउसा मारि आबारि खालामना गालांबाय जोङो बे हिरिमफोराव फारगुलि हिरिमाफोराव गोबां बोसोर सिगांनिफ्रायनो जयै थाबोदोंमोन बेवहाय बिथांनि बिहोमाया जोबोद गोबां जेराव लाइट गैयामोन जेराव लामा दंग्रा गैयामोन जेराव दै गैयामोन बेवहाय बिथांनि दैदेननायाव जोङो दै मोब्लिब बिदिनो मोनसे कमिउनिटि हल गायसनना गालांदों बिथाङा बिनि अनगायैबो हारिमुआरि हारिनि थाखाय जा बिहोमा होलांबाय बे बिहोमाखौ जोङो सुजोबनो हाया बिथाङा जे बेसेबां बिहोमा होलांदों थुनलाइयाव हक हारिमुआवनो जाथों एबा सुबुं समाज फोसाबनायानो जाथों एबा जोंनि रावखौ दिनै मोनसे गाहाय थाखोनिफ्राय गुवाहाटि इउनिभारसिटि लेभेलसिम बिथांनि बिहोमाजों बिथाङा मोनसे नांफानानै इउनिभारसिटिनि मोनसे आयदा राव हिसाबै फसंलांदों बेल' नङा बिथाङा बर'निल' नङा गुबुन रावारि मानसिफोरनि सामाजिक जिबनावबो बिथाङा बिभिन्न गौथुमजों लोगो नांनानै गोजोन गोरोबथायनि मोनसे लामा दिन्थिलांदोंमोন বড়ো ভাষা সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণৰ বাবে উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে বড়ো ভাষাত ৰচনা কৰিছিল কেইবাখনো একাংকিকা আৰু পূৰ্ণাংগ নাট গল্পকাৰ হিচাপেও প্ৰসিদ্ধি লাভ কৰা বড়োৰ আছে দুখনকৈ গল্প সংকলন বড়ো ভাষাৰ 12খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰা বড়োৱে 3খন অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰি অভিনেতা হিচাপেও তেওঁ দক্ষতাৰ নিদৰ্শন দাঙি ধৰিছিল আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ সকলোৰে মৰমৰ এগৰাকী সুসাহিত্যিক এগৰাকী জ্যেষ্ঠ নাগৰিক আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু একাডেমি সাহিত্য একাডেমীৰ বৰ্তমানৰ বড়ো ভাষাৰ যিটো আহ্বায়ক শ্ৰীযুত তৰেণ চন্দ্ৰ বড়ো তেখেত 14 তাৰিখে পৰলোক প্ৰাপ্তি ঘটিছে আৰু তেখেতক আমি 15 তাৰিখে ৰাজহুৱাভাৱে ৰাজ্যিক মৰ্যাদাৰে আমাৰ নৱঘৰত অৱস্থিত শ্মশানত তেখেতক শেষ বিদায় দিয়া হৈছিলে শ্ৰী তৰেণ চন্দ্ৰ বড়ো হঠাতে হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু সাৱটি ল'ব লগা হৈছিল গতিকে তেখেত ঢুকুৱাৰ পিছত ক'ব গ'লে আমাৰ ৰাইজৰ বিশেষকৈ খাৰগুলি অঞ্চলৰ আৰু বড়ো ৰাজ্যৰ আৰু সকলো অসমৰ কাৰণে এক ক্ষতি বুলি আমি ভাবিছোঁ তেখেতে ইমানখিনি কাম কৰি গৈছে ৰাজহুৱাভাৱে তেখেতৰ ৰাজহুৱা জীৱনত তেখেতে যদিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী কৰ্মৰত চাকৰিয়াল আছিলে তাৰ বাহিৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতৰ জড়িত আছিলে আৰু তেখেতৰ চিন্তাৰ কাৰণে বহুতখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈ উঠিছে বিশেষকৈ আমাৰ খাৰগুলি অঞ্চলৰ আমাৰ ইষ্ট গুৱাহাটী ট্ৰাইবেল ডেভেলপমেণ্ট কমিটিত ভালেখিনি তেখেতে কাম কৰি থৈ গৈছে গতিকে তেখেতে যিখিনি কাম কৰিলে আমি ভাবিছোঁ তেখেতৰ এই সপোন আৰু যিখিনি কৰিলে আকৌ পুনৰবাৰ কোনোবাই যে ইয়াতে আগভাগ ল'ব পাৰিব আমি ভাবিব নোৱাৰা হৈছোঁ তাৰো বাহিৰেও সাহিত্য জগতৰ বিশেষকৈ বড়ো ভাষাত যিমানখিনি তেখেতে কৰিলে এগৰাকী লিখক হিচাপে এগৰাকী উপদেষ্টা হিচাপে এগৰাকী দাৰ্শনিক বা চিন্তাবিদ হিচাপে ভালেখিনি আমাক সমাজক দি গৈছে বিশেষকৈ সাহিত্য জগতে তেখেতে বহুখিনি দি গৈছে গতিকে এইখিনি যে তেখেতৰ যিটো আমাৰ সপোন আৰু তেখেতে যিখিনি কৰিলে সেইখিনি
আমাক বহুত সময় লাগিব। আমি ভাবিছোঁ ৰাজহুৱাভাৱে তেখেতে যিখিনি কৰিছে আমি সদায় মনত ৰাখিম আৰু তেখেতৰ যিখিনি আধাৰুৱা কাম সেইখিনি আধাৰুৱা কামটো আমাৰ জেনেৰেশ্যনে আমাৰ যিবিলাক উঠি অহা যিবিলাক আমাৰ মানুহ আছে তেওঁলোকে যাতে এইবিলাক আকৌ আগবাঢ়ি নিব পাৰে আমি সকলোকে অনুৰোধ কৰিম। 1984 চনত তেওঁ বড়ো সাহিত্য সভাৰ সৈতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰূপে জড়িত হৈ ক্ৰমে 1990 চনত বড়ো সাহিত্য সভাৰ মুখপত্ৰ দ্য বড়োৰ সম্পাদক, 1993 চনত যুটীয়া সম্পাদক, 1996 চনত কোষাধ্যক্ষ, 2002 চনত উপসভাপতি আৰু 2007 চনৰ পৰা 2023 চনলৈ দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰূপে সেৱা আগবঢ়াই বড়ো সাহিত্য সভাক নতুন মাত্ৰা প্ৰদান কৰে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক চিন্তাবিদ তৰেণ চন্দ্ৰ বড়োৰ স্মৃতিত আমি এটাই কথা ক'ব লাগিব যে তেখেত কেৱল বড়ো সাহিত্য সভাৰে সভাপতি নাছিল, তেখেত এগৰাকী ভাল লিখক, চিন্তাবিদ আৰু সাহিত্যিক আছিল আৰু লগতে সাংস্কৃতিৰ দিশতো তেখেতে জড়িত আছিল। বড়ো সাহিত্য সভাৰ প্ৰায় 90 দশকৰ পৰা তেখেতে নেতৃত্ব বহন কৰি আহিছিল বিভিন্ন পদবীত আৰু বড়ো সাহিত্য সভাৰ নেতৃত্বত আৰম্ভ হোৱা আমাৰ বড়ো ভাষাক বিদ্যালয়ৰ এটা মাধ্যমিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা, লিপিৰ আন্দোলন, এই আটাইখিনি সময়তে তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত পৃথক বড়োলেণ্ড আন্দোলনৰ সময়ত যেতিয়া বড়োসকলৰ মাজতে ভাতৃঘাটিৰ সংঘৰ্ষ হৈছিল, সেই সময়ত তেখেতে জাতিটোক ঐক্যবদ্ধভাৱে ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু বড়ো সাহিত্য সভাৰ জৰিয়তে নেতৃত্ব বহন কৰিছিল। পৰৱৰ্তী সময়তো পৃথক বড়োলেণ্ড আন্দোলনৰ সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত গোষ্ঠী সংঘৰ্ষ যেতিয়া হৈছিল, সেই সময়তো তেখেতে শান্তি সম্প্ৰীতি আৰু একতা অটুট ৰখাৰ কাৰণে প্ৰয়াস কৰিছিল। গতিকে এক কথাত ক'বলৈ গ'লে বড়ো জাতিটোক ঐক্যবদ্ধ কৰি ৰখাত আৰু সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এটা সেতু গঢ়ি তোলাত তৰেণ চন্দ্ৰ বড়োৰ অৱদান উল্লেখনীয়। আৰু বড়ো সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়খিনিত মই তেখেতৰ সাধাৰণ সম্পাদক হিচাপে তেখেতৰ লগত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু 6 বছৰীয়া আমাৰ যি কাৰ্যকাল আছিল, সেই সময়ত অসমৰ ইমূৰে সিমূৰে আমি বিভিন্ন প্ৰান্তত যেতিয়া গৈছিলোঁ, গোটেই যাত্ৰা পথত থ্ৰু আউট দ্য জাৰ্ণি তেখেতে বড়োসকলৰ যি সংগ্ৰামী ইতিহাস, জাতি গঠনৰ যি প্ৰক্ৰিয়া, তাৰ যি অভিজ্ঞতা, সেইবোৰ তেখেতে বৰ্ণনা কৰি গৈছিল। মানে তেখেতৰ সেই বৰ্ণনাবোৰতে জাতিটোৰ ইতিহাস বুজিবলৈ সক্ষম হৈছিল। অনবদ্য অৱদানেৰে তেওঁ বড়ো সাহিত্য সভাক বিভিন্ন দিশেৰে সমৃদ্ধ কৰি থৈ গৈছে। বড়ো সাহিত্য সভাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ বড়ো ভাষাৰ উত্তৰণৰ হকে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত স্থাপন কৰিছিল বড়ো ভাষাৰ প্ৰশিক্ষণ কেন্দ্ৰ। এইবোৰৰ উপৰিও 2023 চনৰ পৰা জীৱনৰ শেষ দিনটোলৈ তেওঁ সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰদ্ধাৰ তৰেণ চন্দ্ৰ বড়ো তেখেতে 14 ফেব্ৰুৱাৰী তাৰিখে পৰলোক প্ৰাপ্তি হয় আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গোটেই খাৰঘুলিবাসী ৰাইজে তেখেতৰ হৈ আমি শ্ৰদ্ধা জনাইছোঁ আৰু দ্বিতীয়তে তেখেতে খাৰঘুলিবাসী বুলিয়েই নহয়, গোটেই অঞ্চলত প্ৰত্যেকটো অনুষ্ঠানত থাকি তেওঁ ওতঃপ্ৰোতভাৱে সকলোকে উৎসাহ উদ্দীপনা দি কামবিলাক আগবঢ়াই লৈ গৈছিলে। সেইকাৰণেই তেখেত আমাৰ বহুত মৰমৰ ব্যক্তি আছিলে। তাৰ বাহিৰেও খাৰঘুলি
বিহু সন্মিলনেই হওক বা যি অনুষ্ঠান সেই অনুষ্ঠানবিলাকক তেখেতে আগভাগ লৈ আমাক হাতে হাত ধৰি তেখেতে আমি নজনা কথাবিলাকো শিকাই আমাক আগবঢ়াই লৈ গৈছিলে। ভাৰত চৰকাৰৰ ফিল্ম চাৰ্টিফিকেশ্যন উপদেষ্টা বৰ্ডৰো সদস্য হিচাপে 2010 চনৰ পৰা 2013 চনলৈ সেৱা আগবঢ়োৱা বিশিষ্ট সাহিত্যিকগৰাকীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী তৰেণ বড়ো ডাঙৰীয়াৰ বিয়োগ অসমৰ সাহিত্য জগতৰ কাৰণে এক অপূৰণীয় ক্ষতি। বড়ো ভাষাৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ কাৰণেও তেখেতে নিজৰ জীৱনকালত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। সাহিত্য একাডেমীৰ বড়ো ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু বিশেষকৈ যিখিনি সময়ত অসম চৰকাৰে এটি হঠকাৰী সিদ্ধান্ত লৈ ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহতো অংক আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছিল, সেইখিনি সময়ত তেখেত বড়ো সাহিত্য সভাৰ সভাপতি আছিল। সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাই সেই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিছিলোঁ আৰু তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল। গতিকে তেখেতৰ বিয়োগত বড়ো ভাষা, অসমীয়া ভাষা আৰু অসমৰ সমাজ জীৱনক অন্তৰেদি ভাল পোৱা এগৰাকী অসম সন্তানক আমি হেৰুৱাইছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি নিবেদন কৰি বড়ো সাহিত্য সভা, অসম সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, সদৌ বড়ো মহিলা সংগঠনকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ শেষ শ্ৰদ্ধা তৰ্পণৰ বাবে বড়ো সাহিত্য সভা ভৱন, অসম সাহিত্য সভা ভৱনলৈ নিয়াৰ উপৰিও খাৰঘুলি জনজাতি উন্নয়ন সমিতিৰ প্ৰাংগণ, খাৰঘুলি ৰাজহুৱা বিহুতলী, সমূহীয়া উন্নয়ন সমিতিৰ কাৰ্যালয়লৈ নিয়া হয়। 15 ফেব্ৰুৱাৰীৰ দিনা নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সাহিত্যিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।
তৰেণ বড়োৰ মৃত্যু বড়ো জনগোষ্ঠীৰ বাবে অপূৰণীয় ক্ষতি। বড়ো ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ হকে তেওঁ আগবঢ়োৱা অৱদান বড়ো জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব।